জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ আজি দ্বিতীয় দিনা নপুৰণি ছাত্ৰ-ছাত্ৰী সন্মিলনৰে কাৰ্যসূচীৰ পাতনি মেলা অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মহাবিদ্যালয়খনেৰে প্ৰাক্তন ছাত্ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বাণেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে গুৱাহাটীৰ বিশিষ্ট চিকিৎসক তথা সাংস্কৃতিক সাধক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে। ইয়াৰ পিছত বিয়লি উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাৰ আৰু সম্পাদক তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অজিত হাজৰিকাৰ উপস্থিতিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অঞ্জন ওজাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই হীৰক জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ নদুৱাৰৰ জলঙাৰে হেঙুলীয়া সপোন শুভ উন্মোচন কৰে। আন দুখন গ্ৰন্থ ক্ৰমে ত্যাগবীৰ হেমবৰুৱা ব্যক্তি আৰু ব্যক্তিত্ব উন্মোচন কৰে বিধায়ক পদ্ম হাজৰিকাই আৰু বাৰে চহৰীয়া আৰু হাজাৰী ভাওনা উন্মোচন কৰে প্ৰাক্তন অধ্যক্ষ ডঃ অঞ্জন ওজাই। ইয়াৰ পিছতে অনুষ্ঠিত হ'বলগা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে। হীৰক জয়ন্তী সমাৰোহৰ অন্তিম দিনা অৰ্থাৎ 9 ফেব্ৰুৱাৰীৰ পুৱা উলিয়াবলগীয়া বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব যশস্বী অভিনেত্ৰী চৈতন্য দাসে। ইয়াৰ পিছতেই অনুষ্ঠিত হ'বলগীয়া মুকলি সভাৰ পিছতেই অন্তিম কাৰ্যসূচী হিচাপে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান শুভ উদ্বোধন কৰিব উদযাপন সমিতিৰ সভাপতি বিধায়ক পদ্ম হাজৰিকাই। এই সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবৰী আউটপোষ্টৰ অভিনয় শিল্পীৰ অভিনয় কলা প্ৰদৰ্শন আৰু জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইৰ সংগীতানুষ্ঠান হ'ব বিশেষ আকৰ্ষণ। হৈছে এজন বৰেণ্য অসমীয়া যিগৰাকী ব্যক্তি কেৱল সাহিত্যিক বা ৰাজনীতিকবিদে নাছিলে, তেখেত ভাৰত স্বাধীনতা আন্দোলনৰ এজন অন্যতম সৈনিক আছিল। আজি তেখেতৰ নামেৰে নামাকৰণ কৰা এই মহাবিদ্যালয়খনে যি হীৰক জ্যোতি বৰ্ষ পালন কৰিছে, এই হৈছে সেই মহান ব্যক্তিজনৰ প্ৰতি আমাৰ এই জামুগুৰিহাট নদুৱাৰ অঞ্চলৰ ৰাইজৰ তথা আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি বুলি মই অনুভৱ কৰোঁ। বিগত সময়ছোৱাত এই মহাবিদ্যালয়ৰ পৰা বহু ছাত্ৰ ছাত্ৰী শিক্ষা আহৰণ কৰি অসম তথা ভাৰতৰ লগতে বিদেশতো প্ৰতিষ্ঠিত হৈছে। এতিয়া আমাৰ সময় সলনি হৈছে আৰু শিক্ষা ব্যৱস্থাৰ বিপৰীতে সংস্থাপনৰ সুবিধাসমূহৰ ক্ষেত্ৰতো পৰিৱৰ্তন ঘটিছে। আহি থকা সময় আৰু প্ৰত্যাহ্বানমূলক হৈ পৰিছে, কাৰণ এতিয়া যি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আগন্তুক দিনত চাকৰি ক্ষেত্ৰখন সংকুচিত কৰি আহিব বুলি আমাৰ বিশেষজ্ঞসকলে মত পোষণ কৰিছে। গতিকে এই ক্ষেত্ৰত এই প্ৰত্যাহ্বান আমি অতিক্ৰম কৰিবৰ বাবে আমি স্কিল ডেভেলপমেণ্টৰ ওপৰত আমি অতি বিশেষ গুৰুত্ব দিব লাগিব। আৰু আমাৰ এই জামুগুৰিহাটৰ মহাবিদ্যালয়কে ধৰি অসম তথা ভাৰতৰ বিভিন্ন মহাবিদ্যালয়ে স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুত গুৰুত্ব আৰোপ কৰি আহিছে। আৰু এই স্কিল ডেভেলপমেণ্টৰ জৰিয়তে মই অলপতে আমাৰ এই জামুগুৰিহাটৰ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী ডঃ অজিত হাজৰিকাদেৱৰ লগত কথা পাতোঁতে গম পালোঁ যে আমাৰ এই মহাবিদ্যালয়খনৰ নিজৰ চাহ বাগান আছে আৰু আমাৰ শিক্ষাৰ্থীসকলে নিজে চাহ পুলি ৰোপণ কৰি কলম কৰি আপোনাৰ গ্ৰীণ টি প্ৰডাকশ্যন কৰিছে
এখেতসকলৰ ফিচাৰী আছে গতিকে এই যি স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰখন পৰিসৰ আমি আৰু বঢ়াই আমি কেনেকৈ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক স্বনিয়োজনৰ ব্যৱস্থা কৰি দিব পাৰোঁ যাতে তেখেতসকলে স্বনিৰ্ভৰশীল হৈ তেওঁলোকৰ শিক্ষা সাং কৰি যাতে সমাজ জীৱনত আগুৱাই যাব পাৰে আজি মোক আপোনালোকৰ আগত পৰিচয় কৰাই দিছে যে ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ নাতি হিচাপে আচলতে মই নাতি নহয় মই পঢ়ি নাই আমি আমাৰ যিকোনো জাতিৰে প্ৰথম পৰিচয়টোৱে হৈছে ভাষা আৰু ভাষাই হৈছে এটা জাতিৰ মেৰুদণ্ডস্বৰূপ গতিকে ভাষা যিমানেই সবল হ'ব সিমানেই জাতি শক্তিশালী হ'ব আৰু আমাৰ জাতিৰ আমাৰ ভাষাৰ ভেটি আমাৰ উপৰি পুৰুষসকলে বহুত ত্যাগ আৰু কষ্টৰে আমাৰ ভেটিটো তৈয়াৰ কৰি থৈ গৈছে আপোনালোকসকলে জানে যে 1836 চনত এই অসমতে অসমীয়া ভাষাক এৰাগী কৰি বঙালী ভাষাক এই অসমত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে মই ভাষণতে কৈছোঁ যে লখিমপুৰতো আমাৰ প্ৰতিদিনৰ এটা সংস্কাৰ আছে আহোঁতে যাওঁতে মই এই বিদ্যালয়খন দেখি যাওঁ এক সুন্দৰ পৰিৱেশ গছ গছনিৰ আশ্ৰমৰ নিচিনা লাগে মোৰ অহাৰ সৌভাগ্য হোৱা নাছিলে কিন্তু আজি এই হীৰক জয়ন্তী বৰ্ষৰ এই ঐতিহাসিক ক্ষণত মই ইয়াত প্ৰৱেশ কৰি মই নিজকে অতি ধন্য মানিছোঁ আৰু আজি তাৰ বাবে প্ৰকাশিত স্মৃতি গ্ৰন্থখন আজি উন্মোচন কৰা হ'ল এই স্মৃতি গ্ৰন্থখনত বহুত এই নদুৱাৰ অঞ্চলৰ বহুত লেখক লেখিকা তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তাত লেখা মেলা কৰিছে আৰু এই স্মৃতি গ্ৰন্থখনে আমাৰ নতুন প্ৰজন্মক বহুত নতুন জ্ঞান অন্বেষণৰ এটা সুযোগ দিব বুলি মই ভাবোঁ এই অঞ্চলত নিউজ ডেস্ক অসম টুডে।